কনিষ্ঠতম নোবেল বিজয়ী মালালা। পাতনি মালালা ইউছুফজাই বুলিও কোৱা হয়। নামৰ 17 বছৰীয়া কিশোৰীগৰাকীয়ে 10 ডিচেম্বৰত নৰৱেৰ অচলত এক গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানত গ্ৰহণ কৰিলে 2014 বৰ্ষৰ শান্তিৰ নোবেল বঁটা। পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ অন্তৰ্গত সাত উপত্যকাৰ সৰু চহৰ মিংগৰাৰ এটি জনজাতীয় পাঠান পৰিয়ালত জন্মগ্ৰহণ কৰা দুঃসাহসী কিশোৰীগৰাকীয়ে শৈশৱৰে পৰা তেওঁলোকৰ অঞ্চলত চলি অহা তালিবানী শাসনৰ বিৰুদ্ধে মাত মাতি আহিছিল। মহিলাৰ বাবে বিদ্যালয়লৈ যোৱাটো নিষিদ্ধ কৰি তালিবানে দিয়া ভাবুকিত পাকিস্তান চৰকাৰেও একো কৰিব পৰা নাছিল। অথচ সেই সময়তে শিশু মালালাই নিজৰ লগতে আন কন্যা শিশু আৰু মহিলাসকলৰ শিক্ষাৰ অধিকাৰৰ সপক্ষে হবে সমিতিয়ে নিৰ্ভীকভাৱে সবল যুক্তি দাঙি ধৰিছিল। তেওঁ BBC ব্ৰিটিছ ব্ৰডকাষ্টিং ছাৰ্ভিচৰ উৰ্দু মাধ্যমত তেওঁলোকৰ সামাজিক আৰু ৰাজনৈতিক সমস্যাবোৰ গোল মাকৈৰ ফুল ছদ্ম নামত লিখিছিল। এই কথাবোৰে বিশ্ব সম্প্ৰদায়ৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তালিবানে মালালাৰ পৰিচয় জানি তেওঁৰ ওপৰত 2012 চনৰ 9 অক্টোবৰত বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত স্কুল বাছতে হত্যাৰ উদ্দেশ্য গুলীচালনা কৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মালালাক পুনতে পাকিস্তানৰ সামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে অচেতন অৱস্থাতে বিশেষ বিমানেৰে লণ্ডনলৈ লৈ যোৱা হয়। পাকিস্তান চৰকাৰে মালালাৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক লণ্ডনতে থকা আৰু পঢ়াৰ সুবিধা কৰি দিছে। মালালাই নিজৰ জন্মস্থানলৈ ঘূৰি যাব বিচাৰে। দেউতাকে স্থাপন কৰা নিজৰ সেই বিদ্যালয়খন চাব বিচাৰে তেওঁ এৰি থৈ অহা নিজৰ কোঠাটো, য'ত সজাই থোৱা আছে বিদ্যালয়ত লাভ কৰা ট্ৰফিবোৰ। মালালাই নোবেল বঁটা প্ৰদান অনুষ্ঠানতো ক'লে নিজৰ মনৰ ইচ্ছাৰ কথা। তেওঁ নিজৰ জীৱনটো নাৰী শিক্ষাৰ বাবে উৎসৰ্গা কৰিছে। তেওঁৰ মতে নাৰীৰ শিক্ষা অবিহনে সমাজৰ বিকাশ নহয়। বিশ্বই এই কথা সদায় মানি ল'ব যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে মালালাৰ মুক্তকণ্ঠ সঁচাকৈয়ে অতুলনীয়। শ্ৰেষ্ঠতম কৰ্মৰ স্বীকৃতি প্ৰাপ্তিৰ আৱেগিক মুহূৰ্ত। নৰৱেৰ ৰাজধানী অচলৰ চিটি হলত তেতিয়া হাজাৰজন গুণী জ্ঞানী অভ্যাগত। সন্মুখত আছে চেলিব্ৰিটি ষ্টেফেন টাইলাৰ, কুইন লটিফা, খ্যাত ডানা ইলেইন অবেনছ, নৰৱেৰ ৰাজ পৰিয়ালৰ সদস্য ক্ৰাউন প্ৰিন্স হাকন আৰু ক্ৰাউন প্ৰিন্সেছ মেট-মেৰিড। অতিথিৰূপে উপস্থিত আছে পিতৃ জিয়াউদ্দিন হ, মাতৃ আৰু ভাতৃদ্বয় বান্ধৱী নাইজেৰিয়াৰ আমিনা ইউছুফ, চিৰিয়াৰ মেজন আল-মেলেহান, পাকিস্তানত থাকোঁতে স্কুলত একেলগে পঢ়া কইনাত চুমৰু, ছাজিয়া ৰমজান, কইনাত ৰিয়াজ আৰু বহুজন। সেই সময়তে নৰৱেয়ান নোবেল কমিটিৰ অধ্যক্ষ থৰবজৰ্ন জাগলাণ্ডে কিশোৰীগৰাকীৰ হাতত তুলি দিয়ে 2014 বৰ্ষৰ শান্তিৰ নোবেল বঁটা। লগে লগে নোবেল ইতিহাসৰ কনিষ্ঠতম নোবেল বঁটা প্ৰাপকৰূপে নাম লিপিবদ্ধ কৰিলে পাকিস্তানৰ 17 বছৰীয়া সাহসী কিশোৰী মালালা ইউছুফজাইয়ে। তেওঁৰ সৈতে একেটা শিতানত যুটীয়াভাৱে এই বঁটা লাভ কৰে ভাৰতীয় মানৱ অধিকাৰ কৰ্মী তথা বচপন বচাও আন্দোলনৰ প্ৰতিষ্ঠাপক কৈলাশ সত্যাৰ্থীয়ে। ইমানবোৰ লোকৰ সন্মুখত মালালাই কৈ গ'ল নিজৰ মনৰ ইচ্ছাৰ কথা। তেওঁ ক'লে শিশুসকলৰ হকে কাম কৰি যোৱাৰ আগ্ৰহৰ কথা। ব্ৰিটেইনত পঢ়া সামৰি তেওঁ ৰাজনীতিত প্ৰৱেশৰ ইচ্ছা ব্যক্ত কৰে। তেওঁ ক'লে পাকিস্তানৰ পৰিৱৰ্তন আনিবলৈ দেশখনৰ প্ৰধানমন্ত্ৰী হোৱাৰ লক্ষ্যও তেওঁ মনতে পুহি ৰাখিছে। বিদ্যালয়ৰ শ্ৰেণীকোঠাতে পোৱা খবৰটো। তেতিয়া লণ্ডনৰ এখন বিদ্যালয়ত চলি আছিল ৰসায়ন বিজ্ঞানৰ পাঠদান। শ্ৰেণীকোঠাত মনোযোগেৰে পাঠ গ্ৰহণত ব্যস্ত আছিল শিক্ষাৰ্থীসকল। তেনে সময়তে এটা ভাল খবৰ লৈ শ্ৰেণীকোঠালৈ সোমাই আহিছিল বিদ্যালয়খনৰ এগৰাকী কৰ্মচাৰী। ভাল খবৰটো কোৱাৰ লগে লগে সকলোৰে দৃষ্টি নিবদ্ধ হ'ল এগৰাকী ছাত্ৰীৰ ওপৰত। তেতিয়াও তেওঁ নিমগ্ন হৈ আছিল পঢ়াত। তেওঁ কোনো প্ৰতিক্ৰিয়া দেখুওৱা নাছিল। মন আৰু শৰীৰত কোনো আৱেগ আৰু উৎকণ্ঠাও দেখা নগ'ল। পিছে আৰম্ভ হৈ গ'ল শুভেচ্ছা আৰু অভিনন্দনৰ জোৱাৰ। তেওঁ আৰু বহি থাকিব নোৱাৰিলে। পঢ়ি থকা কিতাপ বহীবোৰ তাতেই সামৰিবলগীয়া হ'ল। হাত চাপৰি আৰু শুভেচ্ছাক আগ্ৰহেৰে গ্ৰহণ কৰি তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰিলে। ইতিমধ্যে বিদ্যালয়খনত বৈ আহিছিল উলাহৰ লহৰ। পাঠদান তাতেই সমাপ্তি ঘোষণা কৰা হ'ল। কাৰণ সেয়া আছিল বিশ্ব সমাদৃত নোবেল বঁটা লাভৰ খবৰ। এটা বঁটা লাভ কৰিছে লণ্ডনৰ বাৰ্মিংহামৰ এই বিদ্যালয়খনতে অধ্যয়নৰ এইগৰাকী 17 বছৰীয়া কিশোৰীয়ে।
তেওঁ হৈছে ইতিমধ্যে বিশ্বজুৰি জনপ্ৰিয় হৈ পৰা পাকিস্তানী কিশোৰী মালালা ইউছুফজাই। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সাহসেৰে মাত মাতি শিশু আৰু মহিলাৰ শিক্ষাৰ অধিকাৰৰ হকে সংগ্ৰাম কৰি অহা দুঃসাহসিক কিশোৰী মালালালৈ আগবঢ়োৱা হৈছে শান্তিৰ নোবেল বঁটা। এই সৰ্বজন স্বীকৃত আৰু সমাদৃত শ্ৰেষ্ঠতাৰ বঁটা লাভৰ কথা কাণত পৰাৰ পিছতো মালালা আছিল স্বাভাৱিক। তেওঁ জানিছিল যে এই ধৰণৰ বঁটা সাধাৰণতে এনেয়ে নাহে। এই বঁটা কোনো এগৰাকী ব্যক্তিৰ অসাধাৰণ কামৰ স্বীকৃতি স্বৰূপে আগবঢ়োৱা হয়। কিন্তু মালালাই কেতিয়াও এনে বঁটা বা সন্মান লাভ কৰিব বুলি ভাবি কাম কৰা নাছিল। তেওঁ কাম কৰি গৈছিল নিজৰ মন আৰু বিবেকৰ তাগিদাত। বঁটা বাহন লাভ কৰাটো তেওঁৰ জীৱন আৰু কৰ্মৰ উদ্দেশ্য নাছিল। তাৰ বিপৰীতে সমাজৰ সকলো শ্ৰেণীৰ বৰ্ণ ধৰ্ম নিৰ্বিশেষে শিশু আৰু মহিলাসকলৰ শিক্ষাৰ অধিকাৰৰ প্ৰাপ্তিহে আছিল মালালাৰ লক্ষ্য আৰু উদ্দেশ্য। সৰুৰে পৰা তেওঁ সৎ সাহসী বিদ্বান অথচ সাধাৰণ প্ৰকৃতিৰ পিতৃ জিয়াউদ্দিন ইউছুফজাইৰ অসাধাৰণ সংগ্ৰামেৰে স্থাপন কৰা বিদ্যালয়ত যি শিক্ষা লৈছিল তাৰ প্ৰভাৱ আছিল সুদূৰ প্ৰসাৰী। তেওঁৰ চিন্তা আৰু দৃষ্টি এতিয়া কেৱল এটা বঁটাৰ মাজত সীমাবদ্ধ নহয়। সেইবাবে ইমান কম বয়সতে নোবেল বঁটাৰ বাবে নিৰ্বাচিত হ'লেও আন কোনোবাজনৰ দৰে অতিশয় উৎসাহিত হোৱা দেখা নগ'ল। 2014 বৰ্ষৰ বাবে শান্তি শিতানত ভাৰতীয় মানৱ অধিকাৰ কৰ্মী কৈলাশ শতাৰ্থীৰ সৈতে নোবেল বঁটা ঘোষণাৰ সময়ত মালালা যদিও এটা ঠেক শ্ৰেণী কোঠাৰ ভিতৰতে সোমাই আছিল, তেতিয়া কিন্তু কেইটামান মুহূৰ্তৰ ভিতৰতে তেওঁৰ কৰ্মৰাজিৰ কথা সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল। কিয়নো নোবেল বঁটাক সদায় সকলো দেশৰ সকলো শ্ৰেণীৰ নাগৰিকে সন্মানৰ দৃষ্টিৰে চায়। এই বঁটা আহি মানৱ সমাজলৈ যোগোৱা অনবদ্য অৱদানৰ বাবে। এই বঁটাৰ বাবে মালালা আছিল প্ৰায় বিকল্পহীন। 2013 বৰ্ষৰ বাবে মালালাই মনোনয়ন লাভ কৰিছিল। পাকিস্তানত পঢ়া বিদ্যালয়খনত কম্পিউটাৰ নাছিলেই। লণ্ডনতহে কম্পিউটাৰ শিকাৰ বাবে সুযোগ আহে মালালাৰ। কিন্তু সেই বৰ্ষৰ শান্তিৰ নোবেল বঁটা দিয়া হৈছিল ৰাসায়নিক অস্ত্ৰ নিষিদ্ধকৰণ সংস্থা অৰ্গেনাইজেশ্যন ফৰ দ্য প্ৰহিবিশ্যন অফ কেমিকেল ৱেপনছ OPCWক। সেইবাৰ ৰাসায়নিক অস্ত্ৰ দূৰীকৰণৰ বৃহৎ পদক্ষেপৰ বাবে এই সংস্থাটোক এই বঁটা প্ৰদান কৰাটো নিশ্চয়কৈ প্ৰাসংগিক আছিল। কিয়নো চিৰিয়াত গৃহযুদ্ধত ব্যৱহৃত হৈছিল অতিকৈ ক্ষতিকৰ ৰাসায়নিক অস্ত্ৰ। সেইবাৰ এই বঁটাৰ বাবে মনোনয়ন পাইছিল 259 প্ৰাৰ্থীয়ে। ইয়াৰ ভিতৰত আছিল বিশ্বৰ বিভিন্ন ক্ষেত্ৰত মহৎ কাম কৰা বিশ্বৰ 50টা সংস্থা। কিন্তু যোৱাবাৰৰ দৰে এই বেলি মালালাৰ কৰ্মৰাজিক যেন অৱজ্ঞা কৰিব পৰা বিধৰ নাছিল। শিশুসকলৰ শিক্ষাৰ অধিকাৰৰ বাবে চলাই অহা সংগ্ৰামৰ স্বীকৃতি পালে পাকিস্তানী কিশোৰীগৰাকীয়ে। এইবাৰ শান্তিৰ শিতানত 47টা সংস্থাকে ধৰি নোবেল ইতিহাসৰ সৰ্বাধিক 278 প্ৰাৰ্থীৰ মাজৰ পৰা মালালাৰ নামটো নিৰ্বাচিত হোৱাটো কিন্তু এক প্ৰকাৰ সহজ কথাও নাছিল। এইবাৰৰ নোবেল বঁটাৰ প্ৰাৰ্থীসকলৰ ভিতৰত আছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভলাডিমিৰ পুটিন, আমেৰিকাৰ নিৰাপত্তা সংস্থাৰ প্ৰাক্তন কৰ্মী এডৱাৰ্ড স্ন'ডেন, পোপ ফ্ৰান্সিছ, আমেৰিকাৰ 35 বছৰীয়া কাৰাবন্দী চেলচি মেনিং আৰু উৰুগুৱেৰ ৰাষ্ট্ৰপতি জৰ্জ মুজিকাৰ দৰে প্ৰাৰ্থী। তেওঁলোকক পিছ পেলাই পাকিস্তানৰ 17 বছৰীয়া মালালাই লাভ কৰিলে এই বছৰৰ শান্তিৰ নোবেল বঁটা। নৰৱেৰ নোবেল কমিটিয়ে 10 অক্টোবৰত ঘোষণা কৰা মতে শিশু আৰু যুৱচামৰ ওপৰত চলাই অহা দমন নীতিৰ বিৰোধিতা আৰু সকলো শিশুৰ শিক্ষাৰ অধিকাৰৰ হকে সংগ্ৰাম চলাই যোৱাৰ বাবে মালালাক এই বঁটা আগবঢ়াবলৈ স্থিৰ কৰা হৈছে। নোবেল বঁটাৰ স্ৰষ্টা আলফ্ৰেড নোবেলে এখন অস্ত্ৰমুক্ত আৰু শান্তিপূৰ্ণ পৃথিৱীৰ উদ্দেশ্য কৰা কৰ্মৰ বাবে এই বঁটা প্ৰদানৰ পোষকতা কৰিছিল। এই কথাৰ পৰাই গম পোৱা যায় যে মালালাই যোৱা কেইটামান বছৰত যিখিনি কাম কৰিছিল সেয়া আলফ্ৰেড নোবেলে বিচৰা কামৰ সৈতে মিল আছিল। মালালাৰ অৱদানক লৈ পৃথিৱীৰ কোনো লোকৰে সন্দেহ নাই বা কোনো লোকে ইয়াৰ আপত্তি দৰ্শোৱা নাই। আনকি মালালাক গুলীয়ে হত্যা কৰিব খোজা তালিবান সন্ত্ৰাসবাদী অথবা তেওঁৰ বিৰুদ্ধে ফটোৱা জাৰি কৰা তথাকথিত ইছলামিক নেতাৰো মাত নাই। মালালাৰ স্থিতি আৰু কৰ্মৰ গভীৰতাই আজি সমগ্ৰ বিশ্বৰ সৰ্বস্তৰকে অতি গভীৰভাৱে প্ৰভাৱান্বিত কৰিছে। সন্ত্ৰাসবাদীক প্ৰশ্ন কৰা সাহসী ছোৱালীজনী। মালালা যে এগৰাকী দুঃসাহসী ছোৱালী সেই কথা মৰণাস্ত্ৰ কঢ়িয়াই ফুৰা সন্ত্ৰাসবাদীসকলে বুজি উঠিছিল। সেইবাবে তেওঁৰ পৰা সন্ত্ৰাসবাদীসকলে ভৱিষ্যতে সমস্যাত পৰিব বুলি আশংকাত ভুগিছিল।
মালালাৰ মুখৰ কথা আৰু কলমৰ প্ৰতি জন্ম ভয় ভাবে সন্ত্ৰাসবাদীসকলক আতংকিত কৰিছিল। মালালাৰ মুখৰ মাত আৰু কলমৰ ভাষাক স্তব্ধ কৰি দি সন্ত্ৰাসবাদীসকলে তেওঁলোকৰ দমন নীতি চলাই যোৱাৰ বাবে সুযোগ বিচাৰি আছিল। মালালাই কেতিয়াও সন্ত্ৰাসবাদীৰ নিৰ্দেশ মতে বোৰখাৰ আঁৰত নিজৰ মুখ ঢাকি ৰাখিবলৈ বিচৰা নাছিল। ইয়াৰ একমাত্ৰ কাৰণ আছিল সৰুতে পিতৃৰ পৰা পোৱা সাহস আৰু মানসিক শক্তি। নিজৰ ইচ্ছাৰে সকলোৰে জীয়াই থকাৰ অধিকাৰ আছে আৰু সেই অধিকাৰ কোনোৱে খৰ্ব কৰিব নোৱাৰে বুলি মালালাই শৈশৱতে পিতৃৰ পৰা জ্ঞান লাভ কৰিছিল। তেওঁ জানিছিল যে এনে কথা কোনো আইনতে লিখা নাই, পবিত্ৰ কোৰাণতো নাই তেনে কথা। তেওঁলোকৰ ওজৰে পাজৰে থকা আন প্ৰাপ্তবয়স্ক কন্যা সন্তানসকলক পিতৃ মাতৃয়ে বোৰখা পৰিধান কৰিবলৈ দিছিল যদিও দুৰ্বল নাছিল মালালাৰ পিতৃ জিয়াউদ্দিন। পিতৃৰ বাবে মালালা এটি মুক্ত বিহংগ। মালালাক নিজে বিচৰা ধৰণেৰে উৰিবলৈ দিছিল পিতৃয়ে। শৈশৱতে পিতৃয়ে জীৱন গঢ়াৰ কমাৰ হালত উপযুক্ত শিক্ষাৰে গঢ় দি তুলিছিল মালালাক। মৃত্যু ভয় নাছিল মালালাৰ। সৰু ছোৱালীক তালিবানে আক্ৰমণ নকৰে বুলি সাহস দিছিল পিতৃ জিয়াউদ্দিনে। মালালাক কোনো ভাবুকিয়ে ভীতিগ্ৰস্ত কৰিব পৰা নাছিল। উদ্ধত মাৰণাস্ত্ৰ কঢ়িয়াই ছাত উপত্যকাৰ বাটে ঘাটে টহল দি ফুৰা তালিবান সন্ত্ৰাসবাদীৰ বিৰুদ্ধে শৈশৱৰে পৰা মনটো কঠোৰ হৈ পৰিছিল মালালাৰ। তালিবানী শাসনৰ বিৰুদ্ধে কথা ক'বলৈ ভয় নকৰা ছোৱালীজনী আতংকিত হোৱা নাছিল যদিও তেওঁৰ বাবে সদায় বিপদৰ আশংকা আছিল। তেওঁ বিদ্যালয়লৈ অহা যোৱা কৰোঁতে বহুত সাৱধানে আগবাঢ়িব লগা হৈছিল। নিজৰ মাটিতে ইচ্ছামতে কথা ক'ব নোৱাৰা, নিজৰ পচন্দ মতে পোছাক পিন্ধিব নোৱাৰা, নিজৰ ইচ্ছা অনুসৰি কিতাপ পঢ়িব নোৱাৰা আদি কথাবোৰে তেওঁক মৰ্মাহত কৰিছিল। তেওঁ লাহে লাহে বাধাবোৰ অনুভৱ কৰিব পৰা হৈছিল। বোৰখা পৰিধান নকৰাৰ বাবে ককৰ্থনা কৰি মালালাক এবাৰ মিংগৰা চহৰখনৰ আলিয়ে গলিয়ে ঘূৰি ফুৰা তালিবান সন্ত্ৰাসবাদীয়ে ৰাস্তাত হুকিয়াই দিছিল, ভণ্টি, তুমি ছোৱালী হৈ মুখত পৰ্দা নোলোৱাকৈ ওলাই অহাটো ভাল কথা হোৱা নাই। তেওঁ যেন এনে কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাছিল। কিয় ছোৱালীবোৰক নিজৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰিবলৈ বাধ্য কৰোৱা হৈছে? শিক্ষাৰ অধিকাৰৰ পৰা তেওঁলোকক কিয় বঞ্চিত কৰা হৈছে? বিদ্যালয়লৈ যোৱা তেওঁলোকক কিয় বাধা দিয়া হৈছে? স্বাধীন দেশৰ স্বাধীন মনৰ ছোৱালীবোৰ আজি কিয় পৰাধীনতাৰ মাজত কিয় সোমাই পৰিবলগীয়া হৈছে? মালালাৰ সৰল মনটো এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি উলিয়াব পৰা নাছিল। তেওঁ কেৱল বিদ্যালয়লৈ গৈ নিজৰ পাঠ শিকাৰ হাবিয়াস আছিল। কিতাপ পঢ়াৰ প্ৰতি আছিল তেওঁৰ প্ৰবল ইচ্ছা। কিন্তু তেওঁ নিজৰ ইচ্ছা পূৰণ কৰাৰ ক্ষেত্ৰতো অবাঞ্ছিতভাৱে আহি পৰিছে এইবোৰ বাধা। তেওঁ যেন এতিয়াই এনে অবাঞ্ছিত বাধাৰ পৰা মুক্ত হ'ব খোজে। পিছে তেওঁৰ এই কথা কোনে শুনিব? এদিন নিজৰ মনৰ কথাবোৰ কোৱাৰ সুযোগ আহিল। 2008 চনৰ 1 ছেপ্টেম্বৰৰ দিনা পিতৃ জিয়াউদ্দিনে মালালাক লৈ গৈছিল পাকিস্তানৰ এখন প্ৰধান চহৰ পেছৱাৰলৈ। পেছৱাৰত সংবাদ মাধ্যমৰ আগত মালালাই মনৰ ভাৱ মুকলিকৈ প্ৰকাশ কৰাৰ আন এটা সুযোগ পালে। তাৰ স্থানীয় প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত 11 বছৰীয়া মালালাই ৰাজহুৱাভাৱে আত্মপ্ৰকাশ কৰি প্ৰথমবাৰ বিদ্যালয়ৰ চাৰিবেৰৰ বাহিৰত বহু লোকৰ সন্মুখত দিলে এটা চিত্তাকৰ্ষক ভাষণ। বিষয় আছিল, মোৰ শিক্ষাৰ অধিকাৰ কাঢ়ি নিবলৈ তালিবানে কিদৰে সাহস পালে। তেওঁৰ এই ভাষণ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত কেৱল পাকিস্তানতে নহয়, স্বদেশৰ সীমাৰ বাহিৰতো অভাৱনীয় সমৰ্থন লাভ কৰে। এগৰাকী 11 বছৰীয়া শিশুৱে এনেদৰে নিৰ্ভীকভাৱে সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে কথা কোৱাটো পাকিস্তানৰ দৰে দেশত তেনেই বিৰল আৰু দুঃসাহসিক কাম আছিল। এনেদৰে তেওঁ ৰাজনৈতিক মহলতো চৰ্চিত হৈ পৰে। 2008 চনৰ শেষৰ সময়ছোৱাতে মালালাৰ বাবে আহে এটা বেয়া খবৰ। সেয়া হৈছে তেওঁৰ আৰু আগন্তুক পৰীক্ষা দিয়া নহ'ব, পঢ়াও ইয়াতে শেষ কৰিব লাগিব। এই কথাই তেওঁৰ মনত বৰ দুখ দিলে, কিয়নো 2009 বৰ্ষৰ 15 জানুৱাৰীত পঢ়াত কাৰ্যকৰী হোৱাকৈ পাকিস্তানত বালিকা বিদ্যালয়বোৰ বন্ধ কৰাৰ লগতে মহিলাসকলৰ শিক্ষা গ্ৰহণ, বজাৰ সমাৰ আদিত তালিবানে নিষেধাজ্ঞা আৰোপ কৰি ৰেডিঅ' মোল্লাৰ জৰিয়তে জাননী প্ৰচাৰ কৰে। তালিবানৰ এই ঘোষণাৰ পিছত সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ছাত উপত্যকা তালিবান অধ্যুষিত অঞ্চলত এনে নিষেধাজ্ঞাৰ প্ৰভাৱ দেখি ব্ৰিটিছ সংবাদ প্ৰতিষ্ঠান BBCৰ উৰ্দু ৱেবছাইটৰ বাবে আমিৰ আহমেদ খান আৰু তেওঁৰ সহযোগীসকলে ছাতত তালিবানৰ প্ৰভাৱ সম্পৰ্কে প্ৰচাৰ কৰিবলৈ এটা নতুন পথৰ সন্ধান কৰিলে। সেই অনুসৰি BBCৰ পেছৱাৰৰ সংবাদদাতা আব্দুল হাই ককাৰে শিক্ষক জিয়াউদ্দিনক এগৰাকী ছাত্ৰী বা শিক্ষয়িত্ৰীৰ পৰা দৈনন্দিন জীৱন প্ৰবাহৰ ডায়েৰী বিচাৰিলে। জিয়াউদ্দিনে সন্ধান কৰিলে যদিও কাকো সন্মত কৰিব নোৱাৰিলে। সেই সময়ত তালিবানৰ বিৰুদ্ধে কথা কোৱাটো কিমান ভয়ংকৰ সেই কথা সকলোৱে জানে।
অভিভাৱকসকলেও জিয়াউদ্দিনক সঁহাৰি নিদিলে। মেডাম মেৰিয়মৰ সৰু ভগ্নী আইছা নামৰ এগৰাকী ছাত্ৰীয়ে এই ডায়েৰী লিখিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল যদিও অভিভাৱকৰ বাধাৰ বাবে সেয়া সম্ভৱ নহ'ল। সাংবাদিকজনক টেলিফোনত পিতৃ জিয়াউদ্দিনে যেতিয়া এই কাম কৰাৰ বাবে কোনো ছাত্ৰী বা শিক্ষয়িত্ৰী নাপালে বুলি ক'বলৈ বিচাৰিছিল, সেই সময়ত মালালাই দেউতাকক অনুৰোধৰ সুৰত ক'লে, মই এই কাম কিয় কৰিব নোৱাৰিম। অৱশেষত আইছাতকৈ 4 বছৰে সৰু 7ম শ্ৰেণীৰ ছাত্ৰী মালালাকে ভৰসা কৰিলে পিতৃ জিয়াউদ্দিনে। সাংবাদিকজনক জিয়াউদ্দিনে জনালে যে তেওঁৰ নিজৰ ছোৱালী মালালাই এই ডায়েৰী লিখিব। আন অভিভাৱকে নিজৰ ছোৱালীক বিপদৰ মুখলৈ ঠেলি দিব নোৱাৰিলেও জিয়াউদ্দিনৰ দৃষ্টিত একমাত্ৰ ছাত্ৰী ওলাল নিজৰ জীয়ৰী। পিতৃ জিয়াউদ্দিনে জানি বুজি সাহসেৰে তালিবানৰ বিৰুদ্ধে মাত মাতিবলৈ উদ্যুত কৰিলে নিজৰ 12 বছৰীয়া শিশু কন্যা মালালাক। বিবিচিৰ ব্লগত লিখিবলৈ ল'লে মালালাই। তেওঁ দৈনন্দিন ঘটনাৰাজি বগা কাগজত হাতেৰে লিখি কোনেও গম নোপোৱাকৈ বিবিচিৰ সংবাদদাতাজনলৈ পঠিয়ায়। সংবাদদাতাজনে সেয়া স্কেন কৰি বিবিচিৰ কাৰ্যালয়লৈ ইমেইল কৰে। ৱেবছাইটত সেয়া প্ৰকাশ হৈ ওলায়। মালালাৰ জীৱনৰ নিৰাপত্তাৰ খাতিৰত সেই লেখাবোৰ নিজৰ নামত প্ৰকাশ কৰা হোৱা নাছিল। মালালাৰ ছদ্মনাম আছিল গুল মাকৈ, মাকৈৰ ফুল। পাখতুন লোক কাহিনীৰ এটি চৰিত্ৰ আছিল এই গুল মাকৈ। 2009 চনৰ 3 জানুৱাৰীত বিবিচিৰ উৰ্দু ব্লগত মালালাৰ প্ৰথমটো লেখা প্ৰকাশ হৈ ওলায়। ধাৰাবাহিকভাৱে মালালাই লিখি গ'ল 7ৰ বিভীষিকাৰ কথা। লিখিলে তালিবানৰ সন্ত্ৰাস, সামৰিক অভিযান, ভয় আতংকত তেওঁলোকৰ অঞ্চলৰ ছোৱালীবোৰে বিদ্যালয়লৈ যাবলৈ এৰা আৰু সন্ত্ৰাসবাদীয়ে বিদ্যালয়বোৰ ধ্বংস কৰাৰ কাহিনী। সেই সময়তে মালালাক লৈ আদাম বি এলিকে নিৰ্মাণ কৰা নিউয়ৰ্ক টাইমছৰ তথ্যচিত্ৰ ক্লাছ ডিছমিছড ইন ছাটো ভেলী প্ৰচাৰিত হয়। তথ্যচিত্ৰখনে প্ৰচুৰ চৰ্চা লাভ কৰে। তেওঁক লগ কৰিবলৈ দেশ বিদেশৰ সাংবাদিকৰ আগমন ঘটে। সেই বছৰৰে 18 ফেব্ৰুৱাৰীৰ দিনা মালালাই টেলিভিছনৰ পৰ্দাত আত্মপ্ৰকাশ কৰি নিৰ্ভীকভাৱে তালিবানৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰে। ৰাষ্ট্ৰীয় টেলিভিছন চেনেলৰ কেপিটেল টক শ্ব'ত তেওঁ উদ্যক্ত কণ্ঠেৰে কয়, তালিবানে বলপূৰ্বক মহিলাসকলৰ শিক্ষাৰ অধিকাৰ কাঢ়ি নিয়াৰ অধিকাৰ নাই। পিতৃৰ হাতত ধৰি শৈশৱৰ সেই সোণালী সুদিন। মালালাক সংবাদ মাধ্যমৰ আগত থিয় হ'বলৈ শিকোৱা, ভয়-শংকা আঁতৰাই সন্ত্ৰাসৰ বিৰুদ্ধে মাত মাতিবলৈ শিকোৱা, এগৰাকী ভাল মনৰ মানুহ হ'বলৈ উদ্বুদ্ধ কৰা ব্যক্তিগৰাকী হৈছে আবা জিয়াউদ্দিন। এটা সময়ত মালালাৰ পৰিচয় আছিল জিয়াউদ্দিনৰ কন্যা। পিছে সময় সলনি হ'ল। এতিয়া জিয়াউদ্দিনৰ পৰিচয় মালালাৰ পিতৃ। কিন্তু শৈশৱৰ সেই মালালা গৰাকী আজিৰ বিশ্ববিখ্যাত মালালা হ'বলৈ পালে একমাত্ৰ জিয়াউদ্দিনৰ ইউছুফজাইৰ নিৰন্তৰ চেষ্টাত। মালালাৰ নোবেল বিজয়ৰ আঁৰত থকা ব্যক্তিগৰাকীৰ স্বাভাৱিকতেই মৰমৰ পিতৃ জিয়াউদ্দিন। জিয়াউদ্দিন নহয় আন এগৰাকী বেলেগ ব্যক্তি পিতৃ হোৱা হ'লে হয়তো আজি মালালাজনী আন কোনো সাধাৰণ ছোৱালী হৈ বোৰখাৰ আঁৰত মুখ লুকুৱাই থাকিবলগীয়া হ'লহেঁতেন। পিতৃৰ হাতত ধৰিয়ে মালালাই কেঁচুৱা বয়সৰে পৰা বিদ্যালয়ৰ চৌহদত ভৰি দিছিল। বিদ্যালয়ৰ শ্ৰেণীকোঠাত পিতৃৰ দৰে ছাত্ৰ-ছাত্ৰীক উদ্দেশি পাঠদান কৰিবলৈ শিকিছিল। পিতৃৰ সাহসতে তেওঁ মুক্ত কণ্ঠে বক্তৃতা দিবলৈ শিকিছিল। মানৱ হৃদয়ৰ আহ্বান শুনা মালালাই আৱৰ্জনাৰ মাজত প্লাষ্টিক বিচাৰি ফুৰা শিশুসকলক প্ৰত্যক্ষ কৰিবলৈ পিতৃক হাতত ধৰি টানি লৈ ফুৰিছিল। আনকি এনে দৰিদ্ৰ শিশুসকলক পিতৃৰ নিজে গঢ়া বিদ্যালয়খনত বিনামূলীয়াকৈ নামভৰ্তি কৰি শিক্ষা প্ৰদান কৰিবলৈ বাধ্য কৰাইছিল একমাত্ৰ মালালাই। মালালাৰ জীৱনৰ বিশ্বস্ত বন্ধু পিতৃ জিয়াউদ্দিন। মালালাৰ সকলো কৌতূহল আৰু সমস্যাৰ উত্তৰ থাকে পিতৃৰ ওচৰত। তেওঁৰ সাহস আৰু পথ প্ৰদৰ্শনতে মালালা হৈ পৰে সমগ্ৰ নাৰীৰ হকে মাত মতা এগৰাকী স্বাধীন চিতীয়া সাহসী নাৰী। চকুৰ আগতে মালালাই দেখি আহিছিল পিতৃৰ শ্ৰম, ন্যায়, নিষ্ঠা। পিতৃৰ দৈনন্দিন জীৱনৰ সৈতে মালালা সম্পৃক্ত হৈ পৰিছিল। বিদ্যালয়ৰ চাৰিবেৰৰ ভিতৰত লাভ কৰা শিক্ষা, ঘৰখনৰ ছাদত হোৱা বহু কথাৰ নীতি শিক্ষা, মানুহ হোৱাৰ পথ নিৰ্দেশনা, সাহসী হোৱাৰ পৰামৰ্শ আৰু সমৰ্থন আদি সকলোবোৰ মালালাৰ চালিকা শক্তি। এই কথাবোৰৰ ভিত্তিতে মালালাই প্ৰতিটো খোজ আগবঢ়াইছিল। মালালাৰ সূক্ষ্ম দৃষ্টি আৰু ইতিবাচক চিন্তাবোৰ পিতৃ জিয়াউদ্দিনৰে প্ৰয়াসৰ ফল। মালালাই এক কথাত ভাল মানুহ হ'বলৈ শিক্ষা লাভ কৰে পিতৃ জিয়াউদ্দিনৰ পৰা। প্ৰতিটো পুৱাই মালালাক জিয়াউদ্দিনে অতি মৰমেৰে মাতে জানি সেয়া আৰম্ভণি। পিতৃয়ে দিনটোৰ আৰম্ভণিতে মৰমৰ মাতষাৰেৰে মালালাক শোৱা পাটিৰ পৰা জগাই দিয়ে। মাকে মাতে পিছু, পিছু মানে মেকুৰী। অৱশ্য মাকে মালালাক মৰমেতেহে পিছু বুলি মাতিছিল। জন্মতে মালালা স্বাধীন হৈ জন্মা নাছিল। তেওঁলোকৰ সমাজ ব্যৱস্থাৰ বাবে তেওঁ জন্ম লৈয়েই যেন বহুত বান্ধোনত সোমাই পৰিছিল।
এগৰাকী কন্যা শিশু জন্ম হোৱাটো তেওঁলোকৰ সমাজৰ কোনো পৰিয়ালৰ বাবে সুখজনক আৰু উৎসাহজনক খবৰ নহয়। কন্যা শিশুক অৱজ্ঞাৰ চকুৰে চোৱা হয়। তেওঁলোকৰ গাঁৱৰ ঘৰখনৰ বাবে মালালাৰ জন্ম আছিল বিষাদজনক খবৰ। কিন্তু জিয়াউদ্দিন আছিল ব্যতিক্ৰম। তেওঁৰ মতে ছোৱালী কোনো গুণে ল'ৰাতকৈ কম নহয়। মালালাক মৰম কৰা আন এজন আছিল সম্পৰ্কীয় খুৰাক জেহান শ্বেৰ খান ইউছুফজাই। তেওঁ মালালাৰ জন্মৰ সময়ত অতিশয় সুখী হৈছিল। মালালাৰ জন্মত তেওঁ আনন্দোল্লাস কৰাৰ লগতে কিছু পইচা উপহাৰ দিছিল মালালাক। জিয়াউদ্দিনক মানসিকভাৱেও সহায় কৰি আহিছিল শ্বেৰ খানে। জিয়াউদ্দিনৰ সংঘাতপূৰ্ণ জীৱনে মালালাৰ জীৱনৰ বুনিয়াদ কৰিছিল। তেওঁৰ সংগ্ৰামে সন্তানৰ প্ৰতি দায়বদ্ধ কৰিছিল। এটা সময়ত স্কুলীয়া শিক্ষাৰ সামৰি জিয়াউদ্দিনৰ পঢ়াৰ বাবে হাতত টকা নাছিল। অৰ্থভাৱত উচ্চ শিক্ষাৰ পথ বন্ধ হোৱাৰ সময়ত মালালাৰ ডাঙৰ খুৰাক কৰ্তব্যনিষ্ঠ শিক্ষক খান দাদা ছৈয়দ ৰমজানৰ ওচৰ পাইছিল জিয়াউদ্দিন। পাহাৰ বগাই ১.৫ ঘণ্টাৰ মূৰত এখন আওহতীয়া গাঁৱৰ বিদ্যালয়ত উপস্থিত হৈ ৰমজানক কৈছিল কলেজত পঢ়াৰ ইচ্ছাৰ কথা। ৰমজানৰ আৰ্থিক সহায়তে তেওঁ উপস্থিত হয় চাইদি শ্বৰীফত থকা জেহান জেব কলেজত। পঢ়া সময়ত থকাৰ সুবিধা কৰি দিছিল সম্পৰ্কীয় নাছিৰ পাছাই। দিহা পৰামৰ্শ দিছিল আকবৰ খানে। সেই সময়তে পাকিস্তানৰ ৰাষ্ট্ৰপতি জেনেৰেল মহম্মদ জিয়া-উল হকৰ বিমান দুৰ্ঘটনাত মৃত্যু হয়। ৰাষ্ট্ৰপতি মৃত্যুত ৰাজনৈতিক সংঘাতৰ সৃষ্টি হয়। ক্ৰমে ছাত্ৰ ৰাজনীতিত সোমাই পৰে জিয়াউদ্দিন। নেতৃত্বৰ দক্ষতাৰ বাবে তেওঁ পাঠান ছাত্ৰ সংগঠনৰ সাধাৰণ সম্পাদকো নিৰ্বাচিত হয়। ৰাজনৈতিক ধুমুহাৰ মাজেৰে তেওঁ জেহান জেব কলেজৰ পৰা উচ্চ শিক্ষা সামৰি এখন ব্যক্তিগত কলেজত ইংৰাজীৰ শিক্ষক ৰূপে নিযুক্ত হয়। পিছত স্কুলীয়া বন্ধু নয়ীম খানৰ সৈতে লগ লাগি সাঁচতীয়া ধন আৰু আৰ্তাৰ পৰা লোৱা ঋণৰ পইচাৰে মিংগৰাৰ লেণ্ডিকাছত এটা দুমহলীয়া ঘৰ ভাড়াত লৈ নিজাকৈ এখন ইংৰাজী মাধ্যমৰ স্কুল খোলে। নাম ৰাখি খোছাল স্কুল। জিয়াউদ্দিনৰ প্ৰিয় আছিল সাতো উপত্যকাৰ আকুৰাৰ এগৰাকী দেশপ্ৰেমিক কবি খোছাল খান খত্ৰক। তেওঁ মোগলৰ বিৰুদ্ধে পাঠানসকলক একত্ৰিত কৰিবলৈ দেশপ্ৰেমমূলক কবিতা লিখিছিল। জিয়াউদ্দিন হতে স্কুলৰ সন্মুখতে কিছু আঁতৰত থকাৰ বাবেও এটা ২ কোঠালীয়া ঘৰ ভাড়ালৈ লয়। আৰম্ভণিতে স্কুলত আছিল মাথো ৩জন শিক্ষাৰ্থী। আশা এৰি দিয়া নাছিল জিয়াউদ্দিনে। অভাৱ অনাটনৰ অৱস্থা দেখি নয়ীম খান আঁতৰি গ'ল আৰু লগ লাগিল পুৰণি বন্ধু হিদয়াতুল্লাহ। পিছে তেওঁ গম পালে যে জিয়াউদ্দিন ইতিমধ্যে ধৰুৱা। বহুজনে পইচা ঘূৰাই বিচাৰি আহে। জিয়াউদ্দিনে চাহ বিস্কুট খুৱাই পঠিয়ায়। পইচাহে ঘূৰাই দিব নোৱাৰে। বিদ্যালয়ৰ শিক্ষকৰ দৰমহাকে দিব নোৱাৰে। উপাৰ্জনৰ বাবে তেওঁলোকে স্কুলতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন হোটেল দিলে। নিজে চাহ বনোৱা বাচন ধোৱালৈকে সকলো কৰে। এদিন হঠাতে জিয়াউদ্দিন ঘৰলৈ গ'ল আৰু বিয়া পাতি নৱবিবাহিতা পত্নী তৰ পেকাইক লৈ আহিল মিংগৰালৈ। হতবাক হিদয়াতুল্লাহ কইনা থাকিব ক'ত, খাবই বা কি? হাহাকাৰ লাগিল। ঘৰটোত নাই পাকঘৰ বাথৰুম। এটাই শোৱা কোঠা, এটা কাৰ্যালয় কক্ষ। কাৰ্যালয়টোতে এখন কাঠৰ চকীত শুবলৈ ল'লে হিদয়াতুল্লাহে। শোৱা কোঠাটোত কইনাৰে থাকিল জিয়াউদ্দিন। প্ৰতিটো কথা আৰু কামতে পেকাই সহায় হ'ল জিয়াউদ্দিনৰ। কিন্তু আৰ্থিক অৱস্থা তেতিয়াও ভাললৈ নহাত জিয়াউদ্দিনে পেকাইৰ হাতৰ খাৰু বিক্ৰী কৰিয়ে ঋণ পৰিশোধ কৰিবলগীয়া হ'ল। ১৯৯৫ চনত তেওঁলোকৰ মাজলৈ আহে এটি মৃত সন্তান। দুখত দুয়ো ম্ৰিয়মাণ। কিন্তু হতাশ নহ'ল জিয়া দম্পতী। মালালাৰ জন্মৰ বছৰটো পাকিস্তানৰ স্বাধীনতা লাভৰ ৫০ বছৰ। দেশজুৰি সোণালী জয়ন্তীৰ বিশাল আয়োজন। অথচ ইমান বছৰে দেশখনৰ সাতো উপত্যকাৰ শিক্ষা বা চিকিৎসা কোনো ক্ষেত্ৰতে উন্নয়ন নহ'ল। মালালাৰ জন্মৰ সময়ত জিয়াউদ্দিন ঘৰত নাছিল। তেওঁ আছিল থকা ঘৰৰ কিছু আঁতৰত নিজে গঢ়া পঢ়াশালীখনত। তেওঁ পিতৃ হোৱাৰ খবৰ পোৱা মাত্ৰকে উধাটো খাই দৌৰি আহিছিল। কণমানিজনীৰ মুখখন দেখিয়ে মৰমত পমি গৈছিল পিতৃ জিয়াউদ্দিন। তেওঁ প্ৰথম দৃষ্টিতে কণমানিজনী চকুৱে মুখে দেখিবলৈ পাইছিল এক বিশাল সম্ভাৱনা। তেওঁ অতিকৈ সুখী হৈছিল। সুখী হ'ব পৰা নাছিল পৰিয়ালৰ বহুকেইজন। ল'ৰা জন্ম হোৱা হ'লে ঘৰখনৰ সকলোৱে সুখী হ'ব পাৰিলেহেঁতেন। কিন্তু জিয়াউদ্দিনৰ নাছিল কোনো ওজৰ আপত্তি। তেওঁৰ মতে ল'ৰা আৰু ছোৱালীৰ কোনো পাৰ্থক্য নাই। আনে ভবাৰ দৰে তেওঁ ভাবিব নোৱাৰে। তেওঁৰ চিন্তা যুক্তি আৰু বিচাৰ বিবেচনা যে আন সকলোতকৈ কিছু হ'লেও বেলেগ। সেইবাবে জিয়াউদ্দিনে মৰমেৰে আঁকোৱালি ল'লে কণমানি জানিক। পাকিস্তানত মহিলাই মুকলিকৈ ফটো উঠা সম্ভৱ নাছিল। লণ্ডনত প্ৰথমবাৰ মাকৰ কাষত থিয় হৈ পিতৃ আৰু ২ ভাতৃৰ সৈতে একেলগে ফটো উঠাৰ সুযোগ পালে মালালাই।